বহুতেই কমেণ্ট কৰি আৰু হোৱাটছএপত মেছেজ কৰি কৈ আছিল যে হোজাই ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যন পেপাৰখন যথেষ্ট টান আহিছিলে। গতিকে সেইবাবে আজি হোজাই ডিষ্ট্ৰিক্টৰ মেথছৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আৰু ইয়াৰ যিখিনি MCQ আছে সেইখিনি তোমালোকক মই ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। গতিকে হোজাই ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীসকলে কিমানটা MCQ শুদ্ধ হ'ল ইয়াৰ পৰা চাই ল'বা। আৰু যিসকলৰ মেথছৰ হোৱা নাই এক্সাম তেওঁলোকে এই পেপাৰখন চাবা, যিহেতু যথেষ্ট টান বুলি ছাত্ৰ ছাত্ৰীসকলৰ পৰা গম পোৱা গৈছে। সেইবাবে এই পেপাৰখন যদি তোমালোকে কৰি যোৱা, বহুত বেছি টান পেপাৰ কৰি গ'লে সহজ পেপাৰ আহিলে নিশ্চয় পাৰিবা। ঠিক আছে, গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এনচাৰখিনি তোমালোকক কৈ যাম। প্ৰথম প্ৰশ্নটো দিছে তলত দিয়া সমতাত কোনটো বৈশিষ্ট্য ব্যৱহাৰ কৰা হৈছে? A+B = B+A। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, কমিউটেটিভ প্ৰপাৰ্টি অফ এডিশ্যন, যোগৰ বিনিময়মূলক বৈশিষ্ট্য। তাৰপাছত 2 নম্বৰ প্ৰশ্নটোৰ তলৰ কোন মানকেইটা সমান সুধিছে? গতিকে অপশ্যন নম্বৰ A টো শুদ্ধ হ'ব, অৰ্থাৎ 1 আৰু 2 এই দুইটাই শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 3 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A টো। ঠিক আছে, তাৰপাছত কুৱেশ্যন নম্বৰ 4 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 5 ৰ অপশ্যন নম্বৰ B টো শুদ্ধ হ'ব। যিজন ছাত্ৰই কৈছে এইকেইটা শুদ্ধ কৰিছে, বাকী মই তোমালোকক কৈ যাম যদি ক'ৰবাত ভুল আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 6 ৰ উক্তিসমূহ দিয়া আছে আৰু তাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে। ঠিক আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B টো শুদ্ধ হ'ব। তাৰপাছত কুৱেশ্যন নম্বৰ 7 উক্তি আৰু কাৰণ দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু যুক্তিয়ে উক্তিৰ শুদ্ধ বৰ্ণনা দিছে। কুৱেশ্যন নম্বৰ 8 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C। কুৱেশ্যন নম্বৰ 9 ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D, 25। মান কিমান D হ'ব, মানে 1 and 2 are true। ঠিক আছে, অপশ্যন নম্বৰ D টো শুদ্ধ হ'ব 9 ৰ। কুৱেশ্যন পেপাৰখন ভুলকৈ আহিছে, মানে ইয়াত ইটোৰ পাছত সিটো। ঠিক আছে, কুৱেশ্যন নম্বৰ যিটো 9 হয় 9 ৰ D হয় দেই। তাৰপিছত কুৱেশ্যন নম্বৰ 10 লৈ যাব লাগিব আমি। 10 কুৱেশ্যন নম্বৰটো ক'ত গ'ল? বাৰু 10টো আমি পালে কৰি দিম ন, 10টো পালে কৰি দিম। বাকী যিখিনি আছে সেইখিনিকে আমি কৰি যাওঁ। ঠিক আছে, কুৱেশ্যন নম্বৰ 9 গ'ল। এইটো কোন নম্বৰ কুৱেশ্যন আছে আমি গম পোৱা নাই এতিয়ালৈকে। আমি এতিয়া ডাইৰেক্ট কুৱেশ্যন নম্বৰ 18লৈ যাম। কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C। দেন কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D, 4। কুৱেশ্যন নম্বৰ 20 অপশ্যন নম্বৰ C শুদ্ধ হ'ব 50 ডিগ্ৰী। 21ৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ C, 100 ডিগ্ৰী। ঠিক আছে, কুৱেশ্যন নম্বৰ 22 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 120 ডিগ্ৰী, অৰ্থাৎ অপশ্যন A। কুৱেশ্যন নম্বৰ 23 অপশ্যন নম্বৰ B টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 24 শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ C। ঠিক আছে, যে both 1 and 2 are true। দেন কুৱেশ্যন নম্বৰ 25 ডাঙৰ কোণটোৰ মাপ সুধিছে, 156 ডিগ্ৰী হ'ব, অপশ্যন D টো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 26 এযোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল চতুৰ্ভুজটো হৈছে সামন্তৰিক, অপশ্যন A শুদ্ধ। তাৰপিছত 27ৰ উক্তি আৰু যুক্তি দিছে, গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ C, A is true, R is false। কুৱেশ্যন নম্বৰ 28 অপশ্যন নম্বৰ D, 1:2 শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 29 অপশ্যন A will be the correct answer। কুৱেশ্যন নম্বৰ 30 ABCD B will be the correct answer। 31ত উক্তিসমূহ দিয়া আছে আৰু কোনটো শুদ্ধ লাগে? গতিকে অপশ্যন নম্বৰ A, only 1 is true, মানে এটা বৃত্তৰ বৃহত্তম জ্যাডাল বৃত্তটোৰ ব্যাসাৰ্ধ, সেইটোৱে শুদ্ধ। কুৱেশ্যন নম্বৰ 32 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ D, 4 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 33 শুদ্ধ উত্তৰটো হ'ব 33 শুদ্ধ উত্তৰটো হ'বলৈ হ'লে আমি অপশ্যনখনত বেলেগ ক'ৰবাত আছে চাগে। এতিয়া আমি আকৌ 10 নম্বৰ কুৱেশ্যনটা, যিজন ছাত্ৰই মোক কুৱেশ্যন পেপাৰখন দিছিলে অলপ চাফল হৈ গ'ল, কোনো কথা নাই। কুৱেশ্যন নম্বৰ 10টো থাকি আহিছিলে, তলৰ কোনটো ৰৈখিক বহুপদ ৰাশি হয়? গতিকে অপশ্যন নম্বৰ D টো শুদ্ধ হ'ব। দেন কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A টো। ঠিক আছে,
এই অপশ্যনটো শুদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 12 12ৰ অপশ্যন নম্বৰ বি -5/2 এইটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 13 13ৰ অপশ্যন বি টো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 14 14ৰ অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ আৰু কুৱেশ্যন 15ৰ এটো শুদ্ধ উত্তৰ হ'ব যে এই পইণ্ট দুটা কোনটো লাইনত বহিব সেম কোৱাড্ৰেটত বহিব ঠিক আছে তাৰ কুৱেশ্যন নম্বৰ 16ৰ চি টো শুদ্ধ হ'ব মূল বিন্দুৰ স্থানাংক হ'ল 0 0 0,0 কুৱেশ্যন নম্বৰ 17 উক্তি দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেনেকেই নেকি ক'ৰবাত লুকাই গ'ল 17 কুৱেশ্যনটো থাকি গৈছে আমি পাছত সলভ কৰিম একদম সাফল কৰি দিলে ষ্টুডেণ্টজনে এইখিনিতো দীঘল দীঘল প্ৰশ্নখিনি দেই 60 নম্বৰ 61 62 এইখিনি তোমালোকে চাই লোৱা দেই ওপৰত আমি কিবা যদি থাকি যোৱা আছে সেইখিনি কৰিম আমাৰ থাকি যোৱা নাই আচলতে এটা পেজ মেবি মিছ হৈ গ'ল দেই ঠিক আছে সেই পেজটো মই ভিডিঅ'টো শেষ হোৱাৰ পাছতে চাম চাই পেলাই মই হোৱাটছআপ গ্ৰুপত আৰু হোৱাটছআপ চেনেলত মই দি দিম হোৱাটছআপ গ্ৰুপটো যিহেতু ফুল হ'ল তোমালোক জইন হ'ব নোৱাৰিবা সেইবাবে তোমালোকৰ বাবে হোৱাটছআপ চেনেল এটা খোলা হৈছে সেই চেনেলটোত তোমালোকে জইন হৈ ল'বা আমি ক্লাছ 10 পোৱাৰ পাছতো তোমালোকক আৰম্ভণিৰ পৰাই মানে পৰামৰ্শ দি যাম ঠিক আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা থেংক ইউ ছ' মাছ